ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম তোমালোকৰ হ'বলগীয়া কম্পাৰ্টমেণ্টেল এক্সামত জেনেৰেল সায়েন্সত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক এছামিছৰ যিখিনি কমন দিছিলোঁ তাৰে পৰা 95%তকৈ বেছি কুৱেশ্যন কমন আহিছে। ছ'চিয়েল সায়েন্সত তোমাৰ 80% কুৱেশ্যন কমন আহিছে আৰু তোমালোকৰ এই সায়েন্সৰ যিখিনি মই আজি তোমালোকক মই দেখুৱাই দিম তাৰে পৰা তোমালোকে 90+% তোমালোকে কমন পাবা। গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা, তোমালোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হয়। যেহেতু আমাৰ এটা এক্সাম অলৰেডি বেয়া হৈছে, গতিকে আমি এলাহ নকৰি আজি আমি যিখিনি কুৱেশ্যন চাম গোটেইখিনি কুৱেশ্যন প্ৰেক্টিছ কৰিম বুলি তোমালোকে সংকল্প লোৱা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে। হোৱাটছআপ গ্ৰুপৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ। তোমালোকে হোৱাটছআপ গ্ৰুপটোত জইন হৈ লোৱা। কম্পাৰ্টমেণ্টেল এক্সাম ৰিলেটেড সকলো ধৰণৰ ইনফৰমেশ্যন তোমালোকে তাতে পাই যাবা। আৰম্ভ কৰিছোঁ আহা আজিৰ এই ভিডিঅ'টো। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যিটো মেথছৰ যিকেইটা মই MCQ আৰু লং কুৱেশ্যন দিছিলোঁ তাৰে পৰাও তোমালোকৰ 90% কুৱেশ্যনে কমন আহিছে। গতিকে তোমালোকৰ সায়েন্সতো কমন আহিব, তোমালোকে চিন্তা কৰাৰ দৰকাৰ নাই। তোমালোকে মই কোৱা মতে প্ৰেক্টিছ কৰি যাবা। ইয়াতে চোৱা, প্ৰথম প্ৰশ্নটো এইটো কি কৈছে, প্লাষ্টাৰ অফ পেৰিছ আৰু পানীৰ মাজত বিক্ৰিয়া দেখুৱাবলৈ এটা সমীকৰণ লিখা। বা এইটো প্ৰশ্ন আৰু এটা ধৰণে হ'ব পাৰে যে প্লাষ্টাৰ অফ পেৰিছক পানীত নোসোমোৱা পাত্ৰত আমি কিয় সংৰক্ষণ কৰিব লাগে। তো এনেকুৱা ধৰণৰ কুৱেশ্যনো হ'ব পাৰে, এনচাৰ কিন্তু ছেম আহিব। ঠিক আছে, তাৰ পিছৰ প্ৰশ্নটো চোৱা, এইটো প্ৰশ্ন চোৱা। তোমালোকে কিন্তু এইখিনি বুজিব লাগিব যে জাৰিত আৰু বিজাৰিত হোৱা পদাৰ্থসমূহ বাছি উলিওৱা, ইয়াৰ পৰা কিন্তু তোমালোকৰ MCQ হ'ব পাৰে। ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ সায়েন্সৰ কাৰণে যিকেইটা ইম্পৰ্টেণ্ট MCQ আছে অলৰেডি মই MCQখিনি তোমালোকৰ লগত ডিছকাশ্যন কৰিছোঁ। তোমালোকে যদি এতিয়াও ভিডিঅ' চোৱা নাই তেতিয়াহ'লে তোমালোকে প্লেলিষ্টত গৈ ভিডিঅ' চাই লোৱা। কম্পাৰ্টমেণ্টেল এক্সাম প্ৰিপাৰেশ্যন বুলি প্লেলিষ্ট বনোৱা আছে, তোমালোকে তাতে চাই ল'বা। আৰু MCQৰ কাৰণে তোমাৰ বেষ্ট ৱে হৈছে, বা তোমালোকৰ যদি 100% যদি কমন লাগে তেতিয়াহ'লে তোমালোকে যিমান পাৰা প্ৰি বোৰ্ড এক্সামিনেশ্যনত কুৱেশ্যন পেপাৰ তোমালোকে চাই লোৱা। অসমৰ ভিতৰত আটাইতকৈ বেছি কুৱেশ্যন পেপাৰ ময়ে চলিউশ্যন কৰিছোঁ। প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰ তোমালোকে প্লেলিষ্টত গ'লে পাই যাবা। ক্লাছ 10ৰ কাৰণে সায়েন্সৰ তাৰ পৰা যদি তোমালোকে ভালদৰে প্ৰেক্টিছ কৰিব পাৰা 100% MCQ তোমালোকে তাতে কমন পাবা। কাৰণ তোমালোকৰ যিটো মেইন এক্সাম হ'ল, মেইন এক্সামত তোমাৰ 99% MCQ তোমাৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ পৰা আহিছে আৰু গোটেইখিনি মই তোমালোকক শিকাইছিলোঁ। তো তোমালোকে প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ পৰা তোমালোকে MCQখিনি ভালদৰে চাই ল'বা। ঠিক আছে, ইয়াৰে পিছৰ প্ৰশ্নটো চোৱা। এই প্ৰশ্নটো চোৱা, ইয়াতে কি কৈছে, এইটো মহাকাশচাৰী এজনে আকাশৰ ৰং নীলাৰ পৰিৱৰ্তে কলা দেখি কিয়। তাৰপিছত ত্ৰিভুজৰ মাজেদি পোহৰৰ প্ৰতিসৰণৰ সময়ত উৎপন্ন হোৱা বিচ্যুতি কোন আকাৰ। এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, তোমালোকে এইবোৰ প্ৰেক্টিছ কৰিবা। যিহেতু তোমালোকে এটা কিতাপ দুইবাৰ পঢ়িছা, গতিকে তোমালোকৰ কাৰণে কোনো ধৰণৰ প্ৰব্লেম ক্ৰিয়েট হ'ব নালাগে। তোমালোকে অতি সহজতে এইবোৰ তোমালোকে যিমান সোনকালে পৰা তোমালোকে প্ৰেক্টিছ কৰা, কাৰণ এইবোৰ কুৱেশ্যন তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামত আহিব। সলেনয়েডে কেনেদৰে চুম্বকৰ দৰে আচৰণ কৰে, চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা। ইয়াৰ পৰা তোমালোকে যদি ভালদৰে বুকখন পঢ়িছা 90% তোমালোকে জানাই। তাৰ পিছৰ প্ৰশ্নটো চোৱা, দুটা মৌল A আৰু B ৰ পাৰমাণৱিক সংখ্যা 12 আৰু 17। A আৰু B ৰ ইলেক্ট্ৰনীয় বিন্যাস লিখা। A আৰু B ৰ মাজত কোন প্ৰকাৰৰ বান্ধনি গঠন হ'ব। A আৰু B ৰ গঠন হোৱা যৌগৰ সংকেত লিখা। চ' বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এনেকুৱা ধৰণৰ যিবোৰ তোমাৰ ইণ্টেলেকচুৱেল কুৱেশ্যন আছে সেই কুৱেশ্যনবোৰ কিন্তু অহাৰ বহুত চান্স আছে। ঠিক আছে, এনেকুৱা ধৰণৰ কুৱেশ্যন মানে ইলেক্ট্ৰনীয় বিন্যাসৰ লগত জড়িত যিবোৰ কুৱেশ্যন আছে আৰু আইনীয় যৌগ আৰু সহযোজী যৌগৰ মাজত যিখিনি ৰিলেশ্যন থকা কুৱেশ্যন আছে গোটেইখিনি কিন্তু তোমালোকে ভালদৰে চাব লাগিব। ঠিক আছে, তাৰপিছত এইটো চোৱা, কোনটো মৌলৰ দুটা ইলেক্ট্ৰন কক্ষই পূৰ্ণ হয়, এইবোৰ MCQ আহিব পাৰে। কোন মৌলৰ ইলেক্ট্ৰন বিন্যাস 283। এইটো কোনটো মৌলৰ যোজক কক্ষত 4টা ইলেক্ট্ৰনৰ সৈতে মুঠ 3টা কক্ষ আছে। এইবোৰ MCQ হ'ব পাৰে, নাইবা তোমালোকৰ এনেকুৱা পাৰ্টো থাকিব পাৰে। তাৰ পিছৰ প্ৰশ্নটো চোৱা, এইবোৰ প্ৰশ্নৰ আনচাৰ অলৰেডি মই ডিছকাশ্যন কৰিছোঁ। তোমালোকে মেইন এক্সামৰ কাৰণে মই ডিছকাশ্যন কৰিছিলোঁ, তোমালোকে তাতে গৈ চাব পাৰা, নহ'লে তোমালোকে এইবোৰ নিজেও লিখি ল'ব পাৰা। পৰিস্থিতি তন্ত্ৰৰ উপাদানবিলাক কি কি ব্যাখ্যা কৰা। আমি সৃষ্টি কৰা জীৱ অনিম্নীকৰণ পদাৰ্থ উল্লেখ কৰা, নাইবা পৌষ্টিক স্তৰ কি, খাদ্য শৃংখল এটাৰ পৌষ্টিক স্তৰসমূহ বৰ্ণনা কৰা। এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তাৰপিছৰ কুৱেশ্যনটো চোৱা, এইটো জীৱাশ্ম ইন্ধনবিলাক কি, এইবিলাক ইন্ধনৰ ধৰণৰ ফলত হোৱা অসুবিধা এটা উল্লেখ কৰা। তাৰ পিছৰ প্ৰশ্নটো চোৱা, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইথানলৰ লগত সোডিয়াম ধাতু যোগ কৰিলে কি ঘটে, বিক্ৰিয়াটোৰ প্ৰয়োজনীয় ৰাসায়নিক সমীকৰণ লিখা।
নাইবা হাইড্রোজেনেশন কি এটা উদাহরণ দিয়া বহুত ইম্পর্টেন্ট কোয়েশ্চন হয় আৰু চোৱা তোমালোকৰ কিন্তু ইলেক্ট্ৰন ডট ষ্ট্ৰাকচাৰৰ ওপৰত কোয়েশ্চন হ'ব তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামত সাইক্লোপেন্টেনৰ সংকেত আৰু ইলেক্ট্ৰনীয় বিন্দু গঠন লিখা নাইবা পৰীক্ষাৰ সহায়ত এলকহল আৰু কাৰ্বক্সিলিক এচিডৰ মাজত পাৰ্থক্য কেনেদৰে দেখুৱাবা সমীকৰণ লিখা বহুত ইম্পৰ্টেন্ট হয় এইবোৰ কোয়েশ্চন তোমালোকে কিন্তু এৰি নাযাবা এইবোৰ কোয়েশ্চন কিন্তু তোমালোকে প্ৰেক্টিস কৰিবা তাৰ পিছত সব বিউটেনৰ কিমানটা সমযোগী গঠন আঁকিব পাৰিবা আৰু প্ৰতিটোৰে নাম লিখিব দিছে ব্ৰহ্মপেন্টেনৰ গঠন চিত্ৰ আঁকা এটো বহুত ইম্পৰ্টেন্ট কোয়েশ্চন হয় ইয়াৰ লগত ব্ৰহ্মপেন্টেনৰ লগত আৰু এটা তোমালোকে গঠন চাবা এটো হৈছে বেনজিনৰ যেটো গঠন আছে হেতু তোমালোকে চাই যাবা তাৰ পিছত চোৱা এই কোয়েশ্চনটো মানুহৰ উশাহ-নিশাহৰ প্ৰক্ৰিয়া বৰ্ণনা কৰা জলচৰ প্ৰাণী শ্বাস-প্ৰশ্বাসৰ হাৰ স্থলচৰ প্ৰাণীতকৈ কিয় বেছি নাইবা এই প্ৰশ্নটো চোৱা সালোকসংশ্লেষণ কি সালোকসংশ্লেষণৰ সময়ত মুখ্য ঘটনাসমূহ কি উদ্ভিদে কেনেকৈ কাৰ্বন ডাই অক্সাইড শোষণ কৰে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ সায়েন্সৰ মই 100% চেপ্টাৰ ওয়াইজ এনালাইসিস কৰিছো চেপ্টাৰ ওয়াইজ যে কোনটো চেপ্টাৰৰ পৰা কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে তোমালোকে যদি ভিডিও চোৱা নাই তেতিয়া হলে তোমালোকে ভিডিও চাব পাৰা প্লেলিষ্টত ভিডিও দিয়া আছে 100% মই ডিসকাশন কৰিছো তোমালোকে যদি হেতু চাইছা তেতিয়া হলে তোমালোকে এইখিনি নাচালে হ'ব কাৰণ তাতে মই 100% অলৰেডি ডিসকাশন কৰিছো আৰু তাৰ পৰা তোমালোকে 95% কোৱেশ্চন কমন পাবা ঠিক আছে ইয়াৰ পিছত চোৱা হেতু প্ৰাকৃতিক সম্পদবোৰৰ বহনক্ষম ব্যৱস্থাপনা কৰিবলৈ তুমি কি কৰিবা নাইবা এটো আমি বনাঞ্চল আৰু বন্যপ্ৰাণী কিয় সংৰক্ষণ কৰিব লাগে অৰণ্য ব্যৱস্থাপনাত মানুহৰ ভূমিকাৰ এটা উদাহৰণ দিয়া তাৰ পিছৰ প্ৰশ্নটো চাবা এটো প্ৰশ্ন চোৱা বেকিং সোডাৰ ৰাসায়নিক নাম কি ইয়াক কেনেদৰে প্ৰস্তুত কৰা হয় সমীকৰণ লিখা 2 মাৰ্কছৰ কাৰণে তাৰ পিছত এই প্ৰশ্নটো বহুত ইম্পৰ্টেন্ট হয় নতুন প্ৰজাতি এটাৰ উৎপত্তিৰ কাৰণে কি উপাদানে অৰিহণা যোগায় উল্লেখ কৰা নাইবা সাধাৰণ মানুহে চকুৱে 25 সেন্টিমিটাৰতকৈ ওচৰত ৰখা বস্তু দেখা নাপায় কিয় এবোৰ কোৱেশ্চন তোমালোকে যিমান সোনকালে পাৰা তোমালোকে প্ৰেক্টিস কৰা তোমালোকৰ পৰীক্ষাত এইবোৰ আহিবলৈ গৈ আছে বৈদ্যুতিক মটৰৰ মূলনীতিটো উল্লেখ কৰা বৈদ্যুতিক মটৰত ফলাগঠিৰ কাম কি তাৰ পিছত এটো চোৱা ঘৰুৱা বৈদ্যুতিক বৰ্তনীত অত্যধিক বুজাৰ পৰা ৰক্ষা পাবলৈ লোৱা দুটা সাৱধানতা লিখা এবোৰ কিন্তু ইম্পৰ্টেন্ট কোৱেশ্চন হয় ঠিক আছে তাৰ পিছত এই কোৱেশ্চনটো চোৱা নাইট্ৰজেন আৰু ফসফৰাছৰ পাৰমাণৱিক সংখ্যা এতে দিয়া আছে সো নাইট্ৰজেনৰ 7 আৰু ফসফৰাছৰ হৈছে 15 পৰ্যাবৃত্ত তালিকাৰ বৰ্গ আছে 15 মৌল দুটাৰ ইলেক্ট্ৰন বিন্যাস লিখা আৰু ইহতৰ কোনটো তোমাৰ বেছি বিদ্যুৎ ঋণাত্মক হ'ব আৰু কিয় হ'ব তাৰ পিছৰ প্ৰশ্নটো চাবা এটো আমাৰ দেহত স্নায়ু প্ৰেৰণা কেনেদৰে সংগঠিত হয় এই কোৱেশ্চনটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ লগতে আৰু এটা বস্তু তোমালোকে চাই যাবা যে নীলাজী বনৰ পাত যেটো আছে নীলাজী বনৰ পাত হেতুৱে কেনেকৈ তোমাৰ কি কৰে স্নায়ু প্ৰেৰণা গ্ৰহণ কৰে হেতু কোৱেশ্চন বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে বা তোমাৰ উদ্ভিদৰ ক্ষেত্ৰত স্নায়ু প্ৰেৰণা কেনেদৰে প্ৰবাহিত হয় হেতু আৰু নীলাজীবনৰ পাতৰ কেনেদৰে প্ৰেৰণা গ্ৰহণ কৰে হেতুৰ আনসাৰ কিন্তু সেম আহিব ঠিক আছে তাৰ পিছত কোৱেশ্চনটো চা অন্তঃস্ৰাৱী গ্ৰন্থি কি এটা অন্তঃস্ৰাৱী আৰু বহিঃস্ৰাৱী গ্ৰন্থিৰ মাজত পাৰ্থক্য কি অন্তঃস্ৰাৱী আৰু বহিঃস্ৰাৱী দুটা সম্পাদন কৰা গ্ৰন্থিটোৰ নাম কি মানে মিশ্ৰ গ্ৰন্থি বুলি কয় যিবোৰ অন্তঃস্ৰাৱী আৰু বহিঃস্ৰাৱী যিবোৰ গ্ৰন্থি আছে সেইবোৰক একেলগে মিশ্ৰ গ্ৰন্থি বুলি কয় আৰু তেনেকুৱা এটা মিশ্ৰ গ্ৰন্থি হৈছে তোমাৰ অগ্নাশয় ঠিক আছে এটো অগ্নাশয় গ্ৰন্থি তোমাৰ কি কৰে এটো অন্তঃস্ৰাৱী গ্ৰন্থি হিচাপে কাম কৰে বহিঃস্ৰাৱী গ্ৰন্থি হিচাপেও কাম কৰে তাৰ পিছৰ প্ৰশ্নটো চোৱা এটো কোৱেশ্চন চোৱা দৃষ্টিৰ বিকাৰ কি এজন মানুহ দূৰদৃষ্টিগ্ৰস্ততা সংশোধনৰ বাবে তেওঁৰ -5.5 ডায়োপ্টাৰৰ ক্ষমতাৰ লেন্সৰ আৱশ্যক তেওঁ নিকট দৃষ্টিগ্ৰস্ততাৰ সংশোধনৰ বাবে আৱশ্যকীয় লেন্সৰ ক্ষমতা +1.5 ডায়োপ্টাৰ হলে দূৰদৃষ্টিগ্ৰস্ততাৰ সংশোধনৰ বাবে আৱশ্যক হোৱা লেন্সৰ ফকাস দৈৰ্ঘ্য কিমান তো বহুত ইম্পৰ্টেন্ট হয় এইবোৰ কোৱেশ্চন তোমালোকে এতিয়া প্ৰেক্টিস কৰা আৰু তোমাৰ এই যেটো লাইট চেপ্টাৰ আছে তোমালোকৰ সেই লাইট চেপ্টাৰৰ পৰা যিমান ইম্পৰ্টেন্ট তোমাৰ ই আছে নিউমেৰিকেলছ আছে অৰ্থাৎ অংক আছে গুটেকিটা অংক মই এটা ভিডিওত আলোচনা কৰিছো তোমালোকে সেই ভিডিওটো চাব পাৰা তাতে গলে এইবোৰ পাই যাবা তাৰ পিছৰ প্ৰশ্নটো চোৱা তাপীয় ক্ৰিয়াৰ জুলৰ সূত্ৰটো লিখা যেতিয়া অজ্ঞাত 12 ভোল্টৰ এটা ব্যাটাৰীৰ লগত সংযোগ কৰা হয় তো 2.5 মিলি এম্পিয়াৰ চালিত হয় ৰোধকটোৰ ৰোধ উলিওৱা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকক আকৌ কৈছো তোমালোকৰ যেহেতু এটা এক্সাম অলৰেডি বেয়া হৈছে গতিকে তোমালোকে একেবাৰে এলা নকৰিবা তোমালোকে এইবোৰ কোৱেশ্চন তোমালোকে যিমান সোনকালে পাৰা প্ৰেক্টিস কৰা
আৰু যদি ভালদৰে পঢ়িছা তেতিয়াহ'লেতো তোমালোকে মই যিখিনি কৈ আছোঁ তাৰ 90% কুৱেশ্যনৰ এনচাৰ জানাই। যদি জানা তেতিয়াহ'লে ভাল, আৰু যদি নাজানা তেতিয়াহ'লে তোমালোকে এতিয়াই প্ৰেক্টিছ কৰা, ঠিক আছে। তাৰপিছত এইটো চোৱা, বৈদ্যুতিক শক্তিৰ ব্যৱহাৰিক একক কি? এইটো কোনটোৱে বেছি শক্তি ব্যৱহাৰ কৰিব? 250 ৱাটৰ টিভি ছেট 1 ঘণ্টা চলিলে বা তোমাৰ 1200 ৱাটৰ বৈদ্যুতিক ইস্ত্ৰি 10 মিনিট চলিলে, আৰু কেনেকৈ? পিছৰ প্ৰশ্নটো চোৱা, আমি শক্তিৰ বিকল্প উৎস বিচাৰোঁ কিয়? এটা অপৰম্পৰাগত শক্তিৰ উৎসৰ নাম লিখা আৰু ইয়াৰ দুটা সুবিধাৰ বিষয়ে উল্লেখ কৰা। তাৰপিছৰ প্ৰশ্নটো, পৰিস্থিতি তন্ত্ৰত বিযোগৰ ভূমিকা কি? এটা পৰিস্থিতিত শক্তিৰ পৰিবহণৰ চিত্ৰ আঁকা। তাৰপিছৰ প্ৰশ্নটো চোৱা, এইটো কেমিষ্ট্ৰি পাৰ্টত হয়। ক্ষাৰকীয় পটাছিয়াম পাৰমেংগানেট নাইবা আম্লিক পটাছিয়াম ডাইক্ৰমেটৰ সৈতে ইথানলক উত্তপ্ত কৰিলে কি ঘটে? বিক্ৰিয়াটোৰ প্ৰয়োজনীয় ৰাসায়নিক সমীকৰণ লিখা। নাইবা এইটো চোৱা, উদাহৰণৰ সৈতে প্ৰতিস্থাপন বিক্ৰিয়া ব্যাখ্যা কৰা। তাৰপিছৰ প্ৰশ্নটো চোৱা, এই প্ৰশ্নটো চোৱা, ইয়াতে উচ্চ খাপৰ, এইটো মাপৰ নহয়, এইটো খাপৰ হ'ব, ঠিক আছে। উচ্চ খাপৰ উদ্ভিদৰ পৰিবহণ তন্ত্ৰৰ অংগসমূহ কি কি? উদ্ভিদ দেহত পানী আৰু খনিজ লৱণ কেনেকৈ পৰিবহণ হয়? উদ্ভিদ দেহত পানী আৰু খনিজ লৱণ পৰিবহণত বাষ্পীভৱনৰ প্ৰক্ৰিয়াৰ ভূমিকা কি? চ' এই কুৱেশ্যনটো ডাইৰেক্টলি আহিব পাৰে যে পত্ৰমোচনৰ ভূমিকা এনেকৈ আহিব পাৰে। তাৰপিছৰ প্ৰশ্নটো চোৱা, এইটো তোমাৰ কি কৈছে? উত্তল দাপনে গঠন কৰা প্ৰতিবিম্বৰ ৰশ্মি চিত্ৰ আঁকা যেতিয়া লক্ষ্যবস্তু দাপনৰ ভাঁজ কেন্দ্ৰত ৰখা হয়। তাৰ লগতে কুৱেশ্যন আছে চোৱা, 30 চেণ্টিমিটাৰ ভাঁজ ব্যাসাৰ্ধৰ অৱতল দাপন এখনৰ সন্মুখত 20 চেণ্টিমিটাৰ দূৰত্বত 5 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ বস্তু এটা ৰখা হৈছে। প্ৰতিবিম্বৰ অৱস্থান, ইয়াৰ প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰা। তাৰপিছৰ প্ৰশ্নটো চোৱা, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। হীৰাৰ প্ৰতিসৰণাংক 2.42, এই উক্তিটোৰ অৰ্থ কি? তাৰপিছৰ প্ৰশ্নটো চাবা, উত্তল লেন্স এখনে বেজি এটাৰ সৎ আৰু ওলোটা প্ৰতিবিম্ব তাৰ পৰা 50 চেণ্টিমিটাৰ দূৰত্বত গঠন কৰে। যদি প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ আকাৰ সমান হয় তেন্তে লক্ষ্যবস্তুটো উত্তল লেন্সৰ সন্মুখত ক'ত ৰখা হৈছিল? তদুপৰি লেন্সৰ ক্ষমতা নিৰ্ণয় কৰা। 2 মিটাৰ ফ'কাছ দৈৰ্ঘ্যৰ অৱতল লেন্সৰ ক্ষমতা নিৰ্ণয় কৰা। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইবোৰ। তাৰপিছত, আমাৰ প্ৰাকৃতিক সম্পদসমূহৰ সমবিতৰণৰ বিৰুদ্ধে কি শক্তিয়ে কাম কৰি আছে? বনাঞ্চল সংৰক্ষণ সম্পৰ্কে মতামত আগবঢ়োৱা। চোৱা, তোমালোকৰ কিতাপত এইটো যিটো আছে, আমাৰ প্ৰাকৃতিক সম্পদৰ অংশীদাৰসকল যি আছে, অংশীদাৰসকল, সেই অংশীদাৰসকলে সম্পদসমূহ সমভাৱে ডিষ্ট্ৰিবিউট হোৱাৰ ক্ষেত্ৰত কেনেদৰে বাধা দিয়ে সেইটো লিখিব লাগিব, ঠিক আছে। তো অংশীদাৰসমূহটো তোমালোকে জানাই। তাৰপিছত, বনাঞ্চল সংৰক্ষণ সম্পৰ্কে মতামত আগবঢ়োৱা। তাৰপিছত চোৱা, পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত হ্ৰাসকৰণ, পুনচক্ৰীকৰণ আৰু পুনৰ্ব্যৱহাৰৰ গুৰুত্ব কি লিখা। পৰিৱেশ হিতৈষী হ'বলৈ তোমাৰ কি কি অভ্যাসৰ পৰিৱৰ্তন কৰিবা? বহুত ইম্পৰ্টেণ্ট হয়। আৰু এইটো চোৱা, হ্ৰাসকৰণ, চক্ৰীয়কৰণ আৰু পুনৰ্ব্যৱহাৰ, মানে আমাৰ যিটো 3R ৰুল আছে সেইটো, ঠিক আছে। ৰিডিউচ, ৰিচাইকেল এণ্ড ৰিইউজ। তো সেইটো ব্যাখ্যা কৰিবলৈ দিছে। আল্টিমেটলি কুৱেশ্যনটো ঘূৰাই পকাইহে কৈছে। তাৰপিছৰ প্ৰশ্নটো চোৱা, এইটো চোৱা, এই তালিকাখন কিন্তু তোমালোকে চাই যাবা, বহুত ইম্পৰ্টেণ্ট হয়। এই তালিকাটো তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে চোৱা, তোমালোকৰ এইটো এক্সাৰচাইজৰ কুৱেশ্যন হয়, তোমালোকে এইটো চাই যাবা। তাৰে পিছৰ প্ৰশ্নটো চোৱা, এইটো হৰমন কি? উদ্ভিদৰ বৃদ্ধিত অৰিহণা যোগোৱা হৰমনৰ বা সঞ্জীৱনী পদাৰ্থ এটাৰ নাম দিয়া। সংবেদী উদ্ভিদ এজোপাৰ পাতৰ চলন আৰু কাণ্ডই পোহৰৰ দিশত কৰা গতিৰ মাজৰ পাৰ্থক্য আছেনে? এই কুৱেশ্যনটো চাবা, বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছৰ প্ৰশ্নটো চোৱা, এই প্ৰশ্নটো চাবা, যৌন প্ৰজনন প্ৰক্ৰিয়াই প্ৰজাতিৰ আবাদী স্থিতি ৰক্ষাত কেনেকৈ সহায় কৰে? চোৱা, এই কুৱেশ্যনটো তোমাক ডাইৰেক্টলি সুধিব পাৰে যে প্ৰজননৰ গুৰুত্ব আলোচনা কৰা। প্ৰজননৰ গুৰুত্ব আলোচনা কৰা, আৰু এই কুৱেশ্যনটোৰ এনচাৰ কিন্তু ছেম আহিব। তাৰপিছত, ক্ৰমবিকাশ আৰু শ্ৰেণী বিভাজনৰ মাজত সম্পৰ্ক কি? এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তাৰপিছৰ প্ৰশ্নটো চোৱা, এইটো মানুহে কেইযোৰ লিংগ ক্ৰমোজম বহন কৰে? মানুহৰ সন্তানৰ ক্ষেত্ৰত লিংগ নিৰ্ধাৰণ কেনেদৰে হয় ব্যাখ্যা কৰা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াতে যিটো ছেকেণ্ড পাৰ্ট আছে, এই ছেকেণ্ড পাৰ্টটো কিন্তু পৰীক্ষাত এনেকৈ কুৱেশ্যন আহিব পাৰে যে সন্তানৰ লিংগ নিৰ্ধাৰণ কৰাটো কেৱল পিতৃৰ ওপৰতহে নিৰ্ভৰশীল, বা সন্তানৰ লিংগৰ ক্ষেত্ৰত কেৱল পিতৃ দায়ী। তো এই কুৱেশ্যনটো হ'ব পাৰে, কাৰণ তোমাৰ এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ যিটো প্ৰি বোৰ্ড এক্সামিনেশ্যন হৈ গ'ল, সেই প্ৰি বোৰ্ড এক্সামিনেশ্যনত কিন্তু এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে। এনচাৰ ছেম থাকিব বাৰু, বাট কুৱেশ্যন ইজ ডিফাৰেণ্ট। বুজি পাইছানে? তাৰ পিছৰ প্ৰশ্নটো চোৱা, এইটো কি কৈছে? দূৰদৃষ্টিগ্ৰস্ততাৰ সংশোধন দেখুৱাই ৰশ্মি চিত্ৰ অংকন কৰা। দূৰদৃষ্টিগ্ৰস্ত চকু এটাৰ বাবে নিকট বিন্দু 1 মিটাৰ। এই বিকাৰৰ সংশোধনৰ বাবে প্ৰয়োজন হোৱা লেন্সৰ ক্ষমতা কিমান? তাৰ পিছৰ প্ৰশ্নটো চোৱা, এইটো সূৰ্যক ৰাতিপুৱা আমি ৰংচোৱা কিয় দেখি?
কলয়িড দ্ৰৱণত পোহৰৰ বিক্ষিপ্তকৰণ পৰ্যবেক্ষণৰ সঁজুলি ৰশ্মি চিত্ৰ অংকন কৰা। তাৰ পিছৰ প্ৰশ্নটো চোৱা, এইটো চাবা 20 ডিগ্ৰী সেলসিয়াছ উষ্ণতাত 1 মিটাৰ দৈৰ্ঘ্যৰ ধাতুৰ তার এডালৰ 26 ওম যদি তার এডালৰ ব্যাস 0.03 সেন্টিমিটাৰ হয় তেন্তে সেই উষ্ণতাৰ ধাতুৰ ৰোধকতা কিমান? বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয়, এইটো বহুত ইম্পৰ্টেন্ট হয় আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন এটা তোমালোকৰ এক্সাম্পলত আছে। তাৰ পিছৰ কোৱেশ্চনটো চোৱা, তোমাক এটা হাতুৰী, এটা বেটাৰী, এটা বাল্ব আৰু অলপ তার আৰু এটা সুইচ দিয়া হ'ল। এই বস্তুবোৰ ব্যৱহাৰ কৰি ধাতু আৰু অধাতু কেনেকৈ চিনাক্তকৰণ কৰিবা? সো বহুত ইন্টেলেকচুৱেল কোৱেশ্চন হয় আৰু এই কোৱেশ্চনটোৰ এনসাৰ তুমি কৰিবলৈ হলে ধাতুৰ ঘাতসহনীয়তা, তাৰ পিছত তাপৰ পৰিবাহিতা আৰু বিদ্যুতৰ পৰিবাহিতা ধৰ্মৰ বিষয়ে জানিব লাগিব, তেতিয়াহে তুমি এটোৰ আনসাৰ কৰিব পাৰিবা। বুজি পালানে? তাৰ পিছত চোৱা, তোমাৰ এটো এক্টিভিটিৰ কোৱেশ্চন হয়। এক্টিভিটি কিন্তু এটা তোমালোকে কিন্তু চাব লাগিব। গোটেইকেইটা এক্টিভিটি মই অলৰেডি পঢ়োৱা আছে, তোমালোকৰ চাবলগীয়া থাকিলে তোমালোকে তাৰে পৰা চাই ল'বা। কিন্তু এটো বহুত ইম্পৰ্টেন্ট হয় এই এক্টিভিটিটো। এটো চোৱা, সালফিউৰিক এসিড সালফাৰৰ গুলিলৈ তত্ত্ব কৰিছে। উদ্ভৱ হোৱা গেছটো তেওঁ এটা পৰীক্ষানলত উভতাকৈ ধৰি সংগ্ৰহ কৰিলে তলত দিয়াবোৰৰ গেছটোৰ বিক্ৰিয়া কেনেকুৱা হ'ব? এইটো শুষ্ক লিটমাছ আৰু হৈছে সিক্ত লিটমাছ। তাৰ পিছৰ কোৱেশ্চনটো চোৱা, এইটো লোট মামৰে ধৰা প্ৰক্ৰিয়াটো দুটা প্ৰক্ৰিয়াৰ মানে কৰিবলৈ দিছে। তাৰ পিছত চোৱা, ইয়াতে তোমাৰ কৈছে যে ইলেক্ট্ৰন স্থানান্তৰণৰ জৰিয়তে সোডিয়াম ক্লৰাইডৰ গঠন ব্যাখ্যা কৰা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো চোৱা, তোমালোকে এইকেইটা চাই যাবা যিকেইটা মই তোমালোকক অলৰেডি শিকাইছোঁ, ঠিক আছে? সোডিয়াম ক্লৰাইড, সোডিয়াম অক্সাইড, তাৰ পিছত তোমাৰ মেগনেছিয়াম ক্লৰাইড আৰু মেগনেছিয়াম অক্সাইড। তোমালোকে এইকেইটা চাই যাবা। অলৰেডি মই এইকেইটা তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে অলৰেডি শিকাইছোঁ, কেনেকৈ কৰিব লাগে তোমালোকে ভিডিঅ' চাই লোৱা, ঠিক আছে? তাৰ পিছৰ প্ৰশ্নটো চোৱা, এইটো উভধৰ্মী অক্সাইড কাক বোলে? উভধৰ্মী অক্সাইডৰ দুটা উদাহৰণ দিয়া। তাৰ পিছৰ প্ৰশ্নটো এইটো চোৱা, অক্সিজেন আৰু ইথাইনৰ মিশ্ৰণ দহন কৰা হয়। আচ্ছা সৰি, লোহা জোৰা দিয়া সময়ত অক্সিজেন আৰু ইথাইনৰ মিশ্ৰণ দহন কৰা হয়। ইথাইন আৰু বায়ুৰ মিশ্ৰণ কিয় ব্যৱহাৰ কৰা নহয়? ব্যাখ্যা কৰা। বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয়। তাৰ পিছৰ প্ৰশ্নটো চোৱা, এইটো এষ্টাৰিভৱন বিক্ৰিয়া কি? এচিড অনুঘটকৰ উপস্থিতিত ইথানয়িক এচিডে ইথানলৰ লগত বিক্ৰিয়া কৰিলে উৎপন্ন হোৱা পদাৰ্থটো গঠন আৰু নাম লিখা। বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এইবোৰ প্ৰেক্টিছ কৰা। আশা কৰিছোঁ তোমালোকৰ এইবাৰ যাতে কাৰো এক্সাম বেয়া নহয়, ঠিক আছে? তাৰ পিছৰ প্ৰশ্নটো চোৱা, মানুহৰ হৃদযন্ত্ৰৰ এটা পৰিষ্কাৰ চিহ্নিত দৈৰ্ঘ্য চিত্ৰ অংকন কৰা আৰু ইয়াৰ বিভিন্ন কোঠালিৰ মাজেৰে প্ৰবাহিত হোৱা তেজৰ ধাৰাৰ দিশ কাৰ চিনৰ দ্বাৰা দেখুওৱা আৰু হৃদযন্ত্ৰটোৰ মাজেৰে হোৱা তেজ সংবহনৰ এটি চমু বিৱৰণ দিয়া। এইটো চব 5 মাৰ্কছৰ কুৱেশ্যন হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল। এইটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় আৰু তোমালোকৰ পৰীক্ষাত এইটো সেপাৰেট আহিব পাৰে হিউমেন হাৰ্টৰ ওপৰত। তাৰ পিছৰ প্ৰশ্নটো চোৱা, এইটো লাইট চেপ্টাৰৰ পৰা হয়। লাইট চেপ্টাৰৰ কিন্তু এইবোৰ অলৰেডি মই কৰি দিছোঁ তোমালোকে যে প্লেলিষ্টত গৈ চাব পাৰা। এইটো তোমাৰ 10 সেন্টিমিটাৰ ফকাছ দৈৰ্ঘ্যৰ উত্তৰ লেন্স এখনৰ মুখ্য ফকাছত লম্বভাৱে 20 মিলিমিটাৰ উচ্চতাৰ বস্তু এটা ৰখা হ'ল। যদি লেন্স আৰু লক্ষ্যবস্তুৰ মাজত দূৰত্ব 15 সেন্টিমিটাৰ হয় তেন্তে এইটো চোৱা, আকাৰ, অৱস্থান আৰু প্ৰকৃতি নিৰ্ণয় কৰা আৰু বিবৰ্ধন নিৰ্ণয় কৰা। নাইবা এই কুৱেশ্যনটো চোৱা, এইটো বহুত ইম্পৰ্টেন্ট কুৱেশ্যন হয়। 2 মিটাৰ ফকাছ দৈৰ্ঘ্যৰ অৱতল লেন্স এখনৰ ক্ষমতা নিৰ্ণয় কৰা। 15 সেন্টিমিটাৰ ফকাছ দৈৰ্ঘ্যৰ অৱতল লেন্স এখনৰ পৰা কিমান দূৰত্বত লক্ষ্যবস্তু এটা ৰাখিলে তার 10 সেন্টিমিটার দূরত্বত লেন্সে প্রতিবিম্ব গঠন কৰিব। তদুপৰি লেন্সত হোৱা বিবৰ্ধন আৰু প্ৰতিবিম্বৰ প্ৰকৃতিও নিৰ্ণয় কৰা। আৰু এই কুৱেশ্যন দুটাটো তোমালোকক অলপ আগতে ক'লোৱে, বন আৰু বন্যপ্ৰাণীসমূহ কিয় সংৰক্ষণ কৰিব লাগে? বৃহৎ নদীবন্দৰ ক্ষেত্ৰত 3টা প্ৰধান সমস্যাৰ বিষয় লিখা। এইটো চোৱা, তো তোমালোকে এইবোৰ কিন্তু কেতিয়াও ইগনোৰ নকৰিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল। তোমালোকক মই যিবোৰ কুৱেশ্যন দেখুৱাই আছোঁ গোটেইখিনি কুৱেশ্যন মই 100% এনালাইসিস কৰিহে তোমালোকক কৈ আছোঁ। তো তোমালোকে প্ৰেক্টিছ কৰা ভালদৰে আৰু প্ৰেক্টিছ কৰিলে ডেফিনেটলি তোমালোকে সফল হ'বা। তাৰে পিছৰ কুৱেশ্যনটো চোৱা, আমাৰ সম্পদৰাজি কিয় ব্যৱস্থাপনা কৰিব লাগে? বনাঞ্চল সংৰক্ষণৰ ক্ষেত্ৰত তোমাৰ মতামত লিখা, ঠিক আছে? তাৰ পিছৰ প্ৰশ্নটো চোৱা, এইটো পৰাগযোগ কি? পৰাগযোজন আৰু নিষেচনৰ মাজত কি পাৰ্থক্য আছেনে? স্বপৰাগযোগ আৰু ইতৰ পৰাগযোগ কেনেদৰে বৃহদৃশ মানে স্বপৰাগযোগ আৰু অপৰাগযোগৰ মাজত কি লিখিব দিছে? ইয়াতে পাৰ্থক্য লিখিব দিছে। তাৰপিছত পৰাগযোগ কি বা পৰাগযোজন কি আৰু তোমাৰ এইটো নিষেচনৰ মাজত ইয়াৰ পাৰ্থক্য কি? ঋতুচক্ৰ কেনেদৰে সংগঠিত হয়? এইটো কুৱেশ্যন হয়, বহুত ইম্পৰ্টেন্ট কুৱেশ্যন হয়।
আৰু তোমাৰ এই কুৱেশ্যনটো অলপ আগতে কোৱা হৈছে এই কুৱেশ্যনটো তোমালোকে চাই যাবা বহুত ইম্পৰ্টেন্স আছে তাৰ পিছত এই কুৱেশ্যনটো ভৌগোলিকভাৱে পৃথকীকৰণ বুলিলে কি বুজা স্বপৰাগযোগ ঘটা উদ্ভিদ প্ৰজাতি এটাৰ বাবে প্ৰজাতিকৰণৰ এটা প্ৰধান কাৰক হ'ব পাৰে নে কিয় পাৰে বা কিয় নোৱাৰে এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু বহুত ইম্পৰ্টেন্ট হয় ইয়াৰে তোমাৰ ইন্টেলেকচুৱেল পাৱাৰ লুকাই আছে তোমালোকে যদি ভালদৰে টপিকটো বুজি পাইছিলা তেতিয়াহ'লে তোমালোকে আনসাৰ কৰিব পাৰিবা ঠিক আছে ইয়াৰ পিছৰটো চোৱা ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা এইটো তোমাৰ কৈছে এইটো ৰোধকৰ আছে একক লিখা এটা বৈদ্যুতিক মটৰে 220 ভোল্ট উৎসৰ পৰা 5 এম্পিয়াৰ প্ৰভাৱ লয় মটৰটোৰ ক্ষমতা আৰু 2 ঘণ্টাত ব্যয় কৰা শক্তি উলিওৱা তাৰ পিছৰ কুৱেশ্যনটো চোৱা এই কুৱেশ্যনটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় এটা বৈদ্যুতিক প্ৰবাহে যোগান ধৰা শক্তিৰ হাৰ কিহে নিৰূপণ কৰে এইটো ৰোধৰ এটা বৈদ্যুতিক চলাই 2 ঘণ্টা চলোতে মেইনৰ পৰা 15 এম্পিয়াৰ প্ৰভাৱ লয় চলাৰটোত উৎপন্ন হোৱা তাপৰ পৰিমাণ নিৰ্ণয় কৰা এইটো ফৰ্মুলা এপ্লাই হ'ব I²RT যেটো আমাৰ জুলৰ সূত্ৰ আছে তো জুলৰ সূত্ৰটো তোমালোকে চাব লাগিব ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো চাই এইটো বৈদ্যুতিক জেনাৰেটৰৰ মূলনীতিটো বহুত ইম্পৰ্টেন্ট হয় তাৰ পিছত শক্তিৰ উৎস প্ৰদূষণমুক্ত হ'ব পাৰে নে কিয় পাৰে বা কিয় নোৱাৰে মহাসমুদ্ৰৰ পৰা পাব পৰা শক্তিৰ দুটা সীমাবদ্ধতা লিখা এইটো সব বহুত ইম্পৰ্টেন্ট কুৱেশ্যন হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল একেবাৰে সিম্পল এনসাৰ হয় এইবোৰৰ তোমালোকে এনসাৰখিনি এতিয়া চাই যাব পৰীক্ষা দিয়াৰ আগতে ঠিক আছে তাৰ পিছৰ কুৱেশ্যনটো চোৱাতে কি কৈছে এইটো চেকেল লগা কাপোৰৰ পাত্ৰ নিমু বা তেতেলী ৰঙেৰে পৰিষ্কাৰ কৰা তোমালোকে নিশ্চয় দেখিছা পাত্ৰবিলাক পৰিষ্কাৰ কৰিবলৈ টেঙা জাতীয় বস্তু কিয় ব্যৱহাৰ কৰে বুজাই লিখা এইটো চোৱা এইটো আমাৰ ডে টু ডে লাইফত ইউজ হয় হয়নে এইটো ডে টু ডে লাইফত ইউজ হৈ আছে গতিকে এনেকুৱা ধৰণৰ যিবোৰ কুৱেশ্যন আছে সেই কুৱেশ্যনবোৰ আমাৰ লাইফৰ লগত ৰিলেটেড হৈ থাকে সেইকাৰণে তোমালোকে এইবোৰ কেতিয়াও ইগনোৰ নকৰিবা ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো চোৱা এইটো পৰীক্ষাৰ সহায়ত এলকহল আৰু কাৰ্বক্সিলিক এচিডৰ মাজত প্ৰভেদ কিদৰে দেখুৱাবা নাইবা এইটো তোমালোকক কোৱা হৈছে আৰু এইটো কুৱেশ্যনটো চাবা এইটো কোৱা হৈছে অলৰেডি ব্ৰমপেণ্টেনৰ বিউটেনৰ গঠন সংকেত লিখা ইথানয়িক এচিড কাৰ্বনেট আৰু হাইড্ৰজেন কাৰ্বনেটৰ লগত কিদৰে বিক্ৰিয়া কৰে ৰাসায়নিক সমীকৰণ লিখা তাৰ পিছত এই কুৱেশ্যনটো চাবা চাবোনৰ মলি আঁতৰোৱা প্ৰক্ৰিয়াটো বহুত ইম্পৰ্টেন্ট হয় 2 or 3 মাৰ্কছৰ কাৰণে তাৰ পিছৰ প্ৰশ্নটো চোৱা এই কুৱেশ্যনটো তোমাক তিনিটা পৰীক্ষা নল দিয়া হৈছে সিহঁতৰ এটা পাতিত পানী আনটোত ক্ৰমে এচিড দ্ৰৱ আৰু পৰীক্ষাত ক্ষাৰকীয় দ্ৰৱ আছে যদি তোমাক এটা নীলা লিটমাছ যদি তোমাক এটা ৰঙা লিটমাছ কাগজ দিয়া হয় তেন্তে এই পৰীক্ষা নলত থকা দ্ৰৱসমূহ কেনেদৰে চিনাক্তকৰণ কৰিবা এইটো কুৱেশ্যন তাৰ পিছৰ কুৱেশ্যনটো এইটো তোমালোকে প্ৰেক্টিছ কৰিবা এইটো এক্টিভিটিৰ কুৱেশ্যন হয় এটা উতলৰ নলীত 2 গ্ৰাম মান লেড নাইট্ৰেট পাউডাৰ লোৱা হৈছে আৰু শিখাৰ ওপৰত ৰাখি গৰম কৰা হৈছে কিছু সময় পিছত সন্তুলিত ৰাসায়নিক সমীকৰণৰ সৈতে ব্যাখ্যা কৰা এই বিক্ৰিয়াটো কি প্ৰকাৰৰ ৰাসায়নিক বিক্ৰিয়াৰ অন্তৰ্ভুক্ত তাৰ পিছৰ প্ৰশ্নটো চাই এইটো উদ্ভিদৰ ক্ষেত্ৰত ৰাসায়নিক সমন্বয় কেনেদৰে সংঘটিত হয় এইটো প্ৰাণীৰ ক্ষেত্ৰতো আছে দুইটা তোমালোকে চাই যাবা তাৰ পিছত এই কুৱেশ্যনটো চাই যাবা বহুত ইম্পৰ্টেন্স আছে এপাহ ফুলৰ দীৰ্ঘচ্ছেদৰ এটা পৰিষ্কাৰ চিত্ৰ অংকন কৰা ইয়াৰ প্ৰয়োজন অংগসমূহ উল্লেখ কৰা আৰু সেইবোৰৰ কাৰ্য ব্যক্ত কৰা নাইবা পুনৰ্জীৱন কি পুনৰ্জীৱন আৰু মুকুলোদ্গমৰ মাজৰ পাৰ্থক্য কি তাৰ পিছত চোৱা এই কুৱেশ্যনটো ইম্পৰ্টেন্ট হয় এইটো চাৰিত্ৰিক বৈশিষ্ট্য কি মেণ্ডেলৰ যিকোনো এটা পৰীক্ষাৰ সহায়ত দেখুৱায় যে চাৰিত্ৰিক বৈশিষ্ট্যসমূহ প্ৰভাৱী বা অপ্ৰভাৱী হ'ব পাৰে নাইবা বৈসাদৃশ্যতাৰ কাৰণ কি এটা প্ৰজাতিৰ সৃষ্টি হোৱা বৈসাদৃশ্যসমূহ কেনেদৰে জীৱবোৰক জীয়াই থকাত সহায় কৰাৰ পৃষ্ঠপোষকতা কৰে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইটো কিন্তু বহুত ইম্পৰ্টেন্ট কুৱেশ্যন হয় তাৰ পিছৰ প্ৰশ্নটো চোৱা ইয়াতে কি কৈছে সোডিয়াম ধাতু কিয় কেৰাচিন তেলত ডুবাই ৰখা হয় এইটো তাৰ পিছত চিনাবাৰ কি এইটো সব বহুত ইম্পৰ্টেন্ট কুৱেশ্যন হয় ইয়াতে চিনাবাৰ কি বায়ুৰ উপস্থিতিতে উত্তপ্ত কৰিলে সংঘটিত হোৱা ৰাসায়নিক বিক্ৰিয়াটো লিখা তাৰ পিছত এইটো সব থাৰ্মিক বিক্ৰিয়া যেটা আমাৰ ৰেল লাইন জুলাতে ইউজ কৰা হয় ইয়াৰ পৰা কিন্তু এমসিকিউ হ'ব পাৰে ঠিক আছে তাৰ পিছত চোৱা এইটো কুৱেশ্যন কোৱা হৈছে হয়নে উচ্চ কাপৰ উদ্ভিদসমূহৰ পৰিবহণ তন্ত্ৰৰ উপাদানসমূহ কি এইটো উদ্ভিদক খাদ্য আৰু অন্য দ্ৰব্যৰ পৰিবহণৰ বিষয়ে লিখা তোমালোকে এখিনি ভালদৰে প্ৰেক্টিছ কৰা তাৰ পিছত চোৱা এটা কেইটামান নিউমাৰিকেল আছে অংক আছে এইটো কি কৈছে 30 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ উত্তল লেন্স এখনৰ সন্মুখত 20 সেন্টিমিটাৰ দূৰত্বত 5 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ বস্তু এটা ৰখা হ'ল প্ৰতিবিম্বৰ অৱস্থান প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰা তাৰ পিছত চোৱা এইটো
15 সেন্টিমিটাৰ ফকাছযোগ্য অৱতল লেন্স এখনৰ সন্মুখত 25 সেন্টিমিটাৰ দূৰত্বত 4 সেন্টিমিটাৰ আকাৰৰ ৰখা হৈছে। এই প্ৰতিবিম্বটো সদায় পাবলৈ হ'লে দাপোনখনৰ পৰা কিমান দূৰত পৰ্দা এখন ৰাখিব লাগিব, প্ৰতিবিম্বৰ আকাৰ আৰু প্ৰকৃতি নিৰ্ণয় কৰা। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এইখিনি চাই যাবা। তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সাম ৰিলেটেড কোনো কুৱেশ্যন থাকিলে এইটো 7002824673 এইটো মোৰ পাৰ্চনেল হোৱাটছএপ নম্বৰ হয়। তোমালোকৰ কিবা সুধিবলগীয়া থাকিলে তোমালোকে হোৱাটছএপ কৰিব পাৰা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ কাৰণে এইখিনি। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।